The first floods of the monsoon season have hit North Gendurgori in Lakhobor Dihu in Nalbari district of Assam. The sudden floods have created concerns to villagers. The water level of the Burhadia river in Nalbari district is causing danger to various areas as it rises above the danger level. The recent rise in water levels has severely eroded the embankment, washing away half of the main road, causing danger for commuters, including students. The flood situation in Assam is still grim, as over 161,000 people in 15 districts have been affected by the deluge, and the flood has claimed 26 lives in the state so far, according to the flood reports of the Assam State Disaster Management Authority. জিলা প্ৰশাসনক আমি এই অনুৰোধ জনাইছোঁ তেখেতসকলে অনতি পলমে আহি আমাৰ যিবিলাক আমাৰ কাৰণে ফেমিলি আমাৰ ইয়াত তাৰমানে এই সমস্যাৰ সন্মুখীন হৈছে তেখেতসকলক যাতে ইয়াৰ পৰা নি ওখ জেগাত লগি স্থানান বা আমাক কেম্প হিচাপে ক'ৰবাত বনাই দিয়ে তেখেতসকলক এতিয়াও অনুৰোধ জনাইছোঁ অনতি পলমে আহি কাৰণে ৰাতি নোহোৱাৰ আগতে আহি তেখেতসকলে যাতে এই মানুহখিনি স্থানান্তৰ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গোডাউনবিলাক মানে ক'ত ৰখা হৈছে এতিয়া? গোডাউনবিলাক আছে এনেকৈ ৰাস্তা ঘাটে য'ত অলপ মানে সেই আছে পানী উঠা জেগা আছে ওখ জেগা ৰাতিলৈকে মানে এতিয়া মোটামুটি প্ৰায় ধৰক আমাৰ এই নদীটোৰ পিছতে আছে আমাৰ উত্তৰ লখপুৰ এইখিনি কেন্দুবাৰী খপা বাঘনতাৰী খেত্ৰাপাৰা মাকিবাহ ভোজকুচি গান্ধী বস্তি আমাৰ এই অঞ্চলটোৰ গোটাই মোটামুটি কমচে কম 10-15খন গাঁও আছে। এই 10-15খন গাঁও পুৰা প্লাবিত হৈ আছে। পুৱালৈকে বহুত কেইবা ঠাইতো এনেকৈ চিকাৰ সম্ভাৱনা আৰু কিছু জেগাত অপৰেদি এনেকৈ গৈ আছে, পথাৰৰ ফালেও বাঢ়ি আছে, নদীৰ ফালেতো এনেকৈ দ্ৰুতগতিত বাঢ়ি আছে। কালিলৈকে হয়তো ইয়াতকৈ বেছি ভয়ংকৰ পৰ্যায়লৈ যাব। আমি বছৰে আমি চাঙৰ ওপৰত চাং কৰি লওঁ। মই স্পেচিয়েলি কৈছোঁ, মোৰ ঘৰত সৰু ল'ৰা দুটা, আমাৰ তেনেকৈ কোনো ওখ ঘৰ নাই, এনেই চালি কৰি আছোঁ। গতিকে মোৰ ক্ষেত্ৰত মই নিজেই চোতালতেই ঘৰ বান্ধি লওঁ বা পুতি লওঁ, তাতে চাং কৰি থাকোঁ। আৰু যিখিনি তাত মানে পথাৰত বা ঘৰত থকাৰ সুবিধা নাই, গোটেই নাহে গৰু ছাগলী ওচৰতে আৰু মানে তাৰে ওচৰতে ভাত বান্ধি মানে তেনেকৈ তম্বু তেনেকৈ খায়। তম্বুও নাপায় আৰু তম্বুৰ কাৰণে হাহাকাৰ, এটা পৰিয়াল দুটা পৰিয়াল একেলগে থাকিব লগা হয়। এটা মানে চৌকাতে খানাটো বিৰাট সংকট আৰু অৱনন।